পঞ্চায়ত কেৱল বিজেপি বনাম বিৰোধী নহয়, বিজেপি বনাম বিজেপিৰ যুঁজ পঞ্চায়ত নিৰ্বাচনত। সমষ্টিয়ে কঁকালত টঙালি বিধানসভাৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ। পঞ্চায়ত নিৰ্বাচনতেই ওলাব বিধানসভাৰ দৃশ্যপট। ৰাজ্যিক নিৰ্বাচন আয়োগে পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ লগে লগে গাঁৱে গাঁৱে ৰণশিঙা বাজিছে পঞ্চায়ত নিৰ্বাচনৰ। এইবাৰ ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচনৰ ৰেহৰূপ হ'ব সুকীয়া। পঞ্চায়ত আইনৰ সংশোধনীৰ পাছত এইবাৰ প্ৰথমবাৰৰ বাবে ৰাজ্যত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন। গাঁও পঞ্চায়তৰ সদস্যৰ বাবে নাথাকিব দলীয় চিহ্ন। জিলা পৰিষদ, আঞ্চলিক পঞ্চায়তৰ সদস্যৰ বাবেহে থাকিব দলীয় প্ৰতীক। গাঁও পঞ্চায়তৰ সভাপতিৰ বাবে অনুষ্ঠিত নহ'ব নিৰ্বাচন। নিৰ্বাচিত সদস্যৰ মাজৰ পৰা বাছনি কৰা হ'ব পঞ্চায়তৰ সভাপতি। এই নিৰ্বাচনৰ বাবে শাসকীয় অগপ বিজেপি দলে কঁকালত টঙালি বান্ধি সাজু হোৱাৰ বিপৰীতে বিৰোধী শিবিৰত দেখা গৈছে অনিশ্চয়তাৰ পৰিৱেশ। অগপ আৰু বিজেপি দলে যুটীয়া সমিতি গঠন কৰি নিৰ্বাচনৰ বাবে ইতিমধ্যে ৰণকৌশল সাজু কৰিছে। কিন্তু প্ৰধান বিৰোধী দল কংগ্ৰেছৰ মাজত এতিয়াও দেখা নাই সেই তৎপৰতা। প্ৰস্তুতি পলম হোৱাৰ কথা স্বীকাৰ কৰিছে খুদ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই। কংগ্ৰেছ দলে যোৱা সময়ছোৱাত কৈ আছে আমি যদি বুজা পৰা কৰিব লাগে আমি বুজা পৰা কৰিও বিজেপি বিৰোধী শক্তিৰ লগত একেলগে খেলিব পাৰোঁ। যিসমূহ পঞ্চায়ত যিসমূহ বিধানসভা সমষ্টিত তেওঁলোকে বিচাৰিছে অন্য দলে সেই বিষয়টো লৈ চূড়ান্ত সিদ্ধান্ত ল'ব দলীয় হাইকমাণ্ডে, মানে ষ্টেট হাইকমাণ্ডে, আৰু তাৰপিছত তেনেকৈ খেলা হ'ব। মোৰ নাজিৰা সমষ্টিত CPI দলে কেইখনমান আসন বিচাৰিছিল। আমি এই বিষয়ত কথা পাতিছোঁ, কাৰণ তেওঁলোকৰ এজন বিধায়ক আছিলে এটা সময়ত 2006 চনৰ পৰা 2011 চনলৈকে। এই গতিকে তেওঁলোকে যেনেকৈ বিচাৰিছে আমি বুজা পৰা কৰি তেওঁলোকৰ প্ৰাৰ্থীকো 2-এখন আসন দিয়াৰ ব্যৱস্থা কৰিছোঁ। অলপ হয় আমাৰ দেৰি হৈছে, কিন্তু ষ্টেট লেভেলত নহ'লেও আমি তৃণমূল পৰ্যায়ত কিন্তু আমি প্ৰস্তুতি চলাই আছোঁ, প্ৰস্তুতি কৰিয়ে আছোঁ। প্ৰাৰ্থী নিৰ্বাচনো হৈ আছে, বিজেপিৰ বিৰুদ্ধে আমি বিভিন্ন সভা সমিতিও কৰি আছোঁ। মিত্ৰতাৰ অনিশ্চয়তাৰ বাবেই শিৱসাগৰত নিৰ্বাচনৰ বাবে সাজু হৈছে ৰাইজৰ দল। আজি আমি শপত লৈছোঁ যে 2025 চনৰ পঞ্চায়ত নিৰ্বাচনত শিৱসাগৰ বিধানসভা সমষ্টিত ৰাইজৰ দলৰ কৰ্মীসকলক আমি জয়ী কৰাম। মন কৰিবলগীয়া কথাটো হ'ল নতুন নিয়মত নিৰ্বাচন অনুষ্ঠিত কৰাৰ লগে লগে কেৱল যে বিজেপি আৰু বিৰোধীৰ মাজতেই নিৰ্বাচন অনুষ্ঠিত হ'ব তেনে নহয়। বিজেপি বনাম বিজেপিৰ মাজতো প্ৰতিদ্বন্দ্বিতা হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। যিহেতু গাঁও পঞ্চায়তৰ সদস্য পদত কোনো দলীয় চিহ্ন নাথাকে, সেইবাবেই শাসকীয় দলৰ প্ৰতিগৰাকী প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে নিজৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰিবলৈ সাজু হৈছে। পঞ্চায়তত শক্তি প্ৰদৰ্শন কৰিয়েই বিধানসভাৰ বাবে নিজৰ প্ৰাৰ্থিত্বৰ দাবী সবল কৰিবলৈ সাজু হৈছে প্ৰতিগৰাকী প্ৰাৰ্থিত্ব প্ৰত্যাশী। ইতিমধ্যে শাসকীয় দলৰ বিধায়ক তথা মন্ত্ৰী থকা সমষ্টিসমূহতো নিজ দলৰে একাংশই ব্যাপক প্ৰচাৰ আৰম্ভ কৰিছে। উজনি অসমৰ টিংখঙকে ধৰি বহু সমষ্টিত এনে বিকল্প প্ৰাৰ্থীৰ তৎপৰতাই অন্য এক দৃশ্যপট সন্মুখলৈ আনিছে। সকলো প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে গাঁও পঞ্চায়তসমূহ নিজৰ অনুগত সদস্যৰে গঠন হোৱাটো বিচাৰিব। সেইবাবেই এই নিৰ্বাচনতেই তেওঁলোকে সমস্ত শক্তি প্ৰয়োগ কৰিব। এনে পৰিস্থিতিত কেৱল বিজেপি বনাম বিৰোধী নহয়, বিজেপি বনাম বিজেপিৰ যুঁজখনো হ'ব আকৰ্ষণীয়। নিউজ ডেস্ক ৰিপৰ্ট, দি ক্ৰছ কাৰেণ্ট।